এটা জীৱই যেতিয়া ঈশ্বৰৰ দুখানি অভয় চৰণত সৰ্বতো প্ৰকাৰে সমৰ্পিত হৈ শৰণ গ্ৰহণ কৰে তেওঁৰ মনোবৃত্তিটো এই পৰ্যায়লৈকে যাব লাগিব সমৰ্পিত মনোবৃত্তি শৰণৰ মুখ্য ভূমিকা গ্ৰহণ কৰে সমৰ্পিত মনোবৃত্তিয়ে শৰণৰ মুখ্য উপজীব্য সমৰ্পিত মনোবৃত্তি যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে এটা জীৱ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'বই নোৱাৰে এতিয়া গীতাত কৈছে সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়ামি মা শুচ বাকীখিনি ঠিকে আছে শেষৰখিনি আপুনি চাওক যে তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয় সেই পাপৰ দায়িত্ব আজিৰ পৰা মোৰ তুমি মোৰ ওচৰত সকলো পৰিত্যাগ কৰি মোৰ ওচৰত শৰণাপন্ন হোৱা তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয় সেই পাপৰ দায়িত্ব মোৰ এটা আপুনি যদি শৰণ লৈ পেলাই এনেকৈ ভাবে যে আজিৰ পৰা যিটি পাপ কৰিম একো নাই দায়িত্বটো ভগৱানে ল'ব এইটোতো মহা বিপদ হৈ যাব হ'ব নাই বাৰু বোলে ইমান পাপ আপুনি কৰিছে বোলে আপুনি নাজানে নেকি মই শৰণ লোৱা বুলি এতিয়া আৰু মোৰ গাত একো নাই আৰু চব তেওঁৰ আৰু তেওঁ লৈছে নহয় দায়িত্ব এনেকুৱা যদি পৰ্যায়লৈ কোনো ব্যক্তি গুচি যায় তাহলে কি গতি হ'ব কওকচোন জগতখনত তাৰমানে ভগৱানে গীতাত এই বাক্যটো এইকাৰণেই বুলি ক'লে যে এজন ব্যক্তিয়ে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কেৱল ভগৱন্ত পুৰুষৰ অভয় চৰণকে জীৱনৰ সৰ্বোচ্চ বুলি মানি দুখানি অভয় চৰণক কায় বাক্য মনে সুদৃঢ় বিশ্বাসে যেতিয়া শৰণাপন্ন হয় সেই ব্যক্তিজনৰ পৰা জীৱনত কেতিয়াও কোনো ধৰণৰ অপকৰ্ম সম্পাদিতেই নহয় সেইকাৰণে ভগৱানে ইমান দায়িত্ব লৈ থৈ দিছে তেওঁৰ দ্বাৰা হ'বই নোৱাৰে সম্পাদিত গতিকে শৰণৰ স্তৰটো আমি ভবাৰ নিচিনাকৈ ইমান সহজো নহয় ই এক বিশেষ স্তৰ ইমান তুলুঙা বা ইমান সস্তীয়া বস্তু হ'বই নোৱাৰে ব্ৰহ্মাদেৱে কৈছে যে হে প্ৰভু তোমাৰ ওচৰত শৰণাপন্ন হ'বলৈ যোৱাৰ আগতে তোমাক সৰ্বে মানিবলৈ যোৱাৰ আগতে এজন ব্যক্তিৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল কি তেওঁ যেন তেন প্ৰকাৰণে তেওঁ সাধু সংগ অনুসৰণ কৰিবই লাগিব যেতিয়া তেওঁ সাধু সংগত বহিলে গৈ সাধু সংগ তেওঁ জীৱনত অনুসৰণ কৰিবলৈ ল'লে তেতিয়া তেওঁ বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম ভাগৱতৰ নিচিনা শাস্ত্ৰক তেওঁ ভৰসা কৰিব সেইকাৰণে কৈছে যস্মিন শাস্ত্ৰে পুৰাণে বা হৰিৰ ভক্তি ন দৃশ্যতে শ্ৰোতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্ম বদেত ভাগৱতৰে শ্লোক সংস্কৃত ভাগৱত যি শাস্ত্ৰত ভক্তি উদ্ৰেক হোৱা নাই যিবোৰ শাস্ত্ৰই মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থকা ভক্তিক জাগ্ৰত কৰিব পৰা নাই সেই শাস্ত্ৰ দি স্বয়ং ব্ৰহ্মায়ো কৈ থাকে তাক শুনিবৰ কাৰণে অনুপযোগী শুনাৰ প্ৰয়োজনেই নাই বুলি কৈছে কোনো প্ৰয়োজন নাই নুশুনিব আপুনি আৰু দুটা কথা আছে তাত আপুনি কাৰ মুখে ভাগৱত শুনিব সেইটোও এটা ডাঙৰ কথা কৃষ্ণৰ চৰিত্ৰ শুনা সেই পাত্ৰজন কোন সেইটোও কিন্তু নিৰ্ণায়ক কথা প্ৰভুসকল মানে সীতাৰ চৰিত্ৰ মই এটা উদাহৰণ দিওঁ প্ৰভু ৰামচন্দ্ৰৰ ধৰ্মপত্নী বৈদেহীৰ চৰিত্ৰ সীতা এগৰাকী শালংকৃতা বৰনাৰী শান্তি নাৰী জগতত তেনেকুৱা সতী খুব কম আছে ঈশ্বৰ পুৰুষৰ পত্নী সীতাৰ চৰিত্ৰ বোলে যেতিয়া শুনে কোনোবাই বৰ কামুক পুৰুষবিলাকো বোলে সংযমী হৈ যায় কামনা জাগৃতই নহয় তেওঁ সীতাৰ চৰিত্ৰ যেতিয়া শুনে ইমান শক্তি তেওঁৰ চৰিত্ৰ সীতাৰ চৰিত্ৰ শুনিলে যদি অতি চঞ্চল পুৰুষসকলো সংযমী হৈ যায় কামুক পুৰুষসকল যদি সংযমী হৈ যাব পাৰে তেতিয়াহ'লে সেই সীতাৰ চৰিত্ৰ গুণ যেতিয়া ৰাৱণৰ আগত শূৰ্পণখাই কৈছিলে ৰাৱণ এনেকুৱা কামুক হৈ গ'ল লগে লগে তৎক্ষণাত তেওঁ সীতাক লাগেই তাৰমানে এতিয়া আৰু তেওঁ যায়েই এতিয়া সীতাক আনিবলৈ তেতিয়াহ'লে সীতাৰ চৰিত্ৰ কাৰ মুখে ৰাৱণে শুনিছিলে শূৰ্পণখাৰ মুখে শুনিছিলে মানে কাৰ শ্ৰীমুখে আপুনি কাৰ কথা শুনিবলৈ গৈ আছে সেইটোহে ডাঙৰ কথা পৃথিৱী বাৰু যি নহওক এইটো বৰ ডাঙৰ কথা কৈছে দুষ্টৰ সংগ প্ৰভুসকল দুৰ্যোধনক ভগৱান কৃষ্ণই সুধিছিল যে হে দুৰ্যোধন মই শান্তিদূত হিচাপে আজি তোমাৰ ৰাজ্যলৈ আহিছোঁ মই তোমাক ৰজা যুধিষ্ঠিৰৰ হৈ প্ৰতিনিধিত্ব কৰি শান্তিদূত হিচাপে কওঁ
যে এইবোৰ যুদ্ধ মাৰামাৰি কৰি একো লাভ নাই, এইবোৰ মাটি বাৰী ধন সম্পত্তি ইয়াতে পৰি থাকিব, আমি এদিন চব যাব লাগিব। গতিকে তেওঁলোকে 5খন গাঁও বিচাৰিছে, তুমি দি দিয়া। বোলে নাই 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 নিদিওঁ, যুদ্ধ কৰিবই লাগিব, বিনা যুদ্ধে শস্যাগ্ৰমেদিনী নিদিওঁ। ভগৱানে দুৰ্যোধনক সুধিছিল যে এইটো যে অধৰ্ম তুমি জানা নে নাজানা? বোলে জানো জানো, মই এইটো একদম জানো, অধৰ্ম বুলি মই জানো। চাওকচোন, জানে বোলে। আচ্ছা, যদি তুমি অধৰ্ম বুলি জানাই, তেতিয়াহ'লে তুমি ধৰ্মটো কেলে নকৰা? ধৰ্ম তুমি জানা নাজানা? বোলে ধৰ্মও মই জানো। কিন্তু হে কৃষ্ণ, একদম স্পষ্ট কৈছে দেই দুৰ্যোধনে, যে মই ধৰ্ম জানো, কিন্তু মোৰ সমস্যা হ'ল কি যে মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। অধৰ্ম সেয়াও মই জানো, কিন্তু অধৰ্ম এৰি মই থাকিব নোৱাৰো। এতিয়া কি কৰে আপুনি? ধৰ্মকো জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে তাৰ এইটো সমস্যাহে সমাধান লিখিছে তলত। হৃদয় স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, ঋষিকেশ কৰিবতে নহয়। গতিকে হে ভগৱান, যদি দুৰ্যোধনে ইমানখিনি কৈ পেলাই পিছৰ লাইনটো যদি কৃষ্ণক কৈ দিলেহেঁতেন যে হে কৃষ্ণ, মই তুমি যদিও শান্তিদূত হৈ আহিছা, তুমিতো জগতৰ পতি, গতিকে তুমিয়ে বাৰু মোৰ এই অশান্ত চিত্তটোক কিবা এটা কৰিব নোৱাৰানে? মই তোমাৰ চৰণত আশ্ৰিত হলো, সিদিনাখনে কিন্তু সমস্যা সমাধান হৈ গ'লহেঁতেন। কিন্তু এই পিছৰ লাইনটো দুৰ্যোধনে নকলে, খালি কৈ থৈ দিলে হয় 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 মই ধৰ্মও জানো, মোক তুমি ধৰ্ম শিকাব নালাগে। তেতিয়াহ'লে ধৰ্মত কেলে নাথাকা তুমি? বোলে মই থাকিব নোৱাৰো নহয় ধৰ্মত, অধৰ্ম এৰি দিয়া আকৌ। সেইটোও মই কৰিব নোৱাৰো, কিন্তু মই দুটাই জানো। প্ৰভুসকল, এনেকুৱা দুৰ্যোধন পৃথিৱীত বহুত আছে এতিয়াও। আজিও হিচাপ কৰিলে অনেক ওলাব। তেওঁলোকে ধৰ্মও জানে, আপোনাতকৈ বেছি ধৰ্ম জানে, মোতকৈ বেছি ধৰ্মৰ বিষয়ে জানে, আৰু অধৰ্মৰ বিষয়েও তেখেতলোকে জানে। কিন্তু তেখেতলোকে অধৰ্মৰ সংগ পৰিত্যাগ কৰিব নোৱাৰে আৰু ধৰ্মটো প্ৰৱৰ্তি থাকিব নোৱাৰে। ব্ৰহ্মাদেৱে আচলতে এই কথাটোকে কৈছে যে হে প্ৰভু, আচলতে এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে এতিয়াও ব্ৰহ্মাই দেখোন সৃষ্টি কৰাই নাই, জাষ্ট জ্ঞানটো ল'লেহে মাত্ৰ। কেনেকৈ তেওঁ মানুহৰ কথা ক'লে? দৰাচলতে ভগৱানে ব্ৰহ্মাক তেওঁৰ মস্তিষ্কত সুপ্ত হৈ থকা জ্ঞানটোক জাগ্ৰত কৰি দিলে। ক'লে যে হে ব্ৰহ্মা, তুমি পূৰ্বখিনি স্মৰণ কৰাচোন, আগতে তুমিও ব্ৰহ্মা হৈ আকৌ বহুবাৰ আহিছা মোৰ আজ্ঞাত, আকৌ বহুবাৰ তুমি কিমানবাৰ সৃষ্টি তুমি কৰিছা মোৰ আজ্ঞাত, সেইটো হিচাপ নাই বাৰু, কিন্তু আগৰবিলাক অকণমান স্মৰণ কৰাৰ মই তোমাক সুযোগ দিলোঁ। সেই ব্ৰহ্মাই আগৰ সৃষ্টিবিলাকক স্মৰণ কৰি দেখিছে যে চৰিত্ৰটো একেটাই প্ৰতিবাৰতে। মানুহ নামৰ বিশেষকৈ এই প্ৰাণীটোৱে সকলো কথা জনাৰ পিছতো ভগৱান একমাত্ৰ দুসংগ, দুৰ্বাৰ দুসংগ, এই দুসংগ পৰিত্যাগ কৰিব নোৱাৰি, সজ্জনৰ সংগ গ্ৰহণ কৰিব নোৱাৰি, তোমাক আচলতে নাই বুলি তেওঁলোকে ভাবে। কিন্তু তুমিনো নাই ক'ত প্ৰভু? অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান, সকলোতে তুমি বিদ্যমান হৈ আছা, তুমি ক'ত নাই? এই বুলি কৈছে। হে ৰাম ৰাম, তোমাক নাদৰে সেহি দুষ্ট পাপী ছই, মৰি মৰি কৌটি কল্প সংসাৰে পৰই, ৰাম যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, তাৰা পুনঃ প্ৰয়াসে কৃতাৰ্থ হুৱন্ত, সাধু সংগে তজু পদ কৰি আশ্ৰয়, কৰ্ণ ভৰি কথামৃত জিনৰে শুনই। গতিকে তোমাক সাদৰ নকৰা সকলে বাৰে বাৰে মৰি মৰি বাৰে বাৰে জন্ম লৈ পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, বাৰে 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 মৰে, বাৰে বাৰে উপজে, বাৰে বাৰে কোনোবা মাতৃৰ গৰ্ভত তেওঁলোকে স্থিতি হয়। এনেকৈ 84 লক্ষ যোনি নৰক পৰিভ্ৰমণ কৰি কৰি জীৱবিলাকে কেৱল ভ্ৰমি ফুৰে, নিকাৰ ভুঞ্জি ফুৰে তেওঁলোকে।
আপোনালোক বা আমি বৰ ভাগ্যৱান, ভগৱানে আমাক বৰ কৃপা কৰি মনুষ্য জন্ম দিছে। আৰু এই জন্ম দুৰ্লভ প্ৰভুসকল, দুৰ্লভ জন্ম এইকাৰণেই যে এই জন্মতে ইচ্ছা কৰিলে আপুনি আপোনাৰ এৰি অহা সকলো জন্মৰ যি প্ৰাৰব্ধ ফল, সকলো জন্মৰ যি কৰ্মবন্ধন, সেই বন্ধনৰ পৰা জীৱক আপুনি মুক্ত কৰিব পাৰে একমাত্ৰ মনুষ্য জন্মতে। গতিকে এনেহেন এটা দুৰ্লভ জন্ম ভগৱানে আমাক প্ৰদান কৰিলে। ইয়াৰ পিছতো আমি ভগৱানক কেতিয়াবা কওঁগৈ যে হে ভগৱান, ইমান তোমাক ভজি থাকোঁ, তথাপিও তুমি মোৰ ফালে চকু মেলি নোচোৱা। কাষৰ মানুহ ঘৰে গাড়ী কিনিলে, ল'ৰাই চাকৰি পালে, আমাৰহে একো নহয় নে? মানে এই বুলি ভগৱানৰ ওচৰত গৈ পেলাই কেৱল অভিযোগ আৰু অভিযোগ দিয়ে। মই সেইকাৰণে কালিও মই কৈছোঁ ভাগৱত পাঠত, মানে এনেকুৱাকৈ চাকি জ্বলোৱাৰ উপদ্ৰৱ ভাগৱতত, মানে হেতা ওপৰা হুলস্থুল, ইফালে ভাগৱতৰ ব্যাখ্যা চলি আছে। মানুহৰ কথাটো হ'ল কি, চাকি জ্বলাব লাগে, প্ৰত্যেক গছি চাকিত একোখন একোখন অভাৱৰ আবেদন। আৰু সেই চাকি গছিও ভগৱানৰ ওচৰত জাজ্জল্যমান হৈ জ্বলি জ্বলি কৈ থাকে যে হে প্ৰভু, আমুকে মোক জ্বলাই থৈ গৈছে আমুকটো অভাৱৰ কাৰণে, তুমি এতিয়া পূৰণ কৰা, বুজিছে নাই? কিন্তু এনেকুৱা কৃতজ্ঞতাৰ বন্তি এগছি কোনোবাই জ্বলায়নে বাৰু ঈশ্বৰৰ ওচৰত? এগছিয়ে জ্বলাওক বাৰু আপোনালোকে, কৃতজ্ঞতা যে হে ভগৱান, তুমি যে মোক মানুহ কৰি দিলা, অন্য জীৱই তোমাক ভজিব নোৱাৰে, বাণীৰে তোমাক স্তুতি কৰিব নোৱাৰে, এইহেন সুবিধাকণ মোক তুমি কৰি দিলা প্ৰভু। এনে কি মই তোমাৰ কৃপাৰ পাত্ৰ হ'লোঁ? এইখিনিৰ কাৰণেই তোমাৰ ওচৰত জন্মে জন্মে মই যদি তোমাৰ চৰণ সেৱা কৰোঁ প্ৰভু, তথাপি মই তোমাৰ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰিম। গতিকে কি নকৰিম এই অভাজনে, তোমাৰ দুখানি চৰণতে কৃতজ্ঞতাৰ এগছি প্ৰদীপ জ্বলালোঁ প্ৰভু। এই মূঢ়মতিক তুমি কৃপা কৰা, তোমাৰ চৰণতে ঠাই দিয়া। চঞ্চল মন বাৰে 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 যেনি তেনি গতি কৰে, বুজিছেনে? গোস্বামী তুলসীদাসে লিখিছে এই তেওঁৰ মানে সংস্কৃত ভজনত, আমি চবেই জানো, তাত বৰ ধুনীয়া, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খলদল গঞ্জনম শ্রীরামচন্দ্র কৃপালু ভজ মন হরণ ভব ভয় দারুণম। মম, শেষৰ বাক্য, মম হৃদয় কঞ্জ নিবাস কুৰু, সংস্কৃত, মোৰ হৃদয় পদ্মত তুমি আহি নিবাস কৰা প্ৰভু। কিমান ধুনীয়া আবেদন। হে ভগৱান, মোৰ হৃদয় পদুম ফুলত আহি তুমি বহাহি, তুমি এইখিনি কৃপা কৰা। আৰু আমাৰ মাধৱ পুৰুষে কি বুলি কৈছে? হৰি পদ পংকজ পঞ্জৰ মই তামহুৰ হুৰাজংখা হুই। গোস্বামী তুলসীদাসে ক'লে যে মোৰ হৃদয় পদ্মত আহি তুমি বহা ভগৱান, আৰু মাধৱ পুৰুষে ক'লে যে হে প্ৰভু, তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোৰ মন হংস তাতে বন্দী কৰি ৰাখা তুমি, যি ক'তো যাতে যাব নোৱাৰে, কাৰণ ই ইমান চঞ্চল, যেনি তেনি দৌৰ মাৰে, বুজিছে নহয়? এক ছেকেণ্ডতে 7 মহলীয়া বিল্ডিং বনাই একদম কোনটো ঘৰত তেওঁ শুব আৰামত ভাবি শেষ, বেছি দেৰি নালাগিল, হয়নে? বিষয় সুখত ইন্দ্ৰিয় ইমান উত্ৰাৱল হৈ থাকে যে কিবা এটা পৰিৱেশ দেখাৰ লগে লগে, কিবা এটা দৃশ্য দেখাৰ লগে লগে মন আৰু তাতেই সমাহিত হৈ গ'ল। আহা, কি মজা। বোলে প্ৰভু পাঠলৈ নাযায় নেকি? বোলে আজিহে চাগে নহ'ব, মোৰ এঠাইলৈ বেলেগতহে নিমন্ত্ৰণ আছে, কাৰণ তাতে ঈশ্বৰৰ কৃপাত ভোগ ভোগতি গোটেইখিনি আছে, তেওঁৰ মনে সেইফালে টানিছে বেছিকৈ। এইফালে ভাগৱতলৈ গৈ কি হ'ব, নিৰামিষ দালি ভাতকেইটা খাই, বুজিছে যে? গতিকে তালৈ গৈতো একো লাভ নাই নহয়, বুজিছে নাই? গতিকে ভাগৱতটো আৰু ধৰকচোন, বোলে শুনিয়ে থাকোঁ দিয়কচোন, আৰু শুনিম দিয়ক, যাওক আপোনালোকে যাওকচোন বাৰু, মই অকণমান এইফালেহে আজি যাওঁ, কাৰণ মনে সেইফালে টানিছে, ইন্দ্ৰিয়ৰ আসক্তি সেইফালে আছে।
কিন্তু যেতিয়া ইন্দ্ৰিয়ৰ আসক্তি মাধৱপুৰুষে সেইকাৰণে কৈছে যে হে প্ৰভু মোৰ মনটো তোমাৰ চৰণ পদ পংকজত বন্দী হৈ থাকক, ই যাতে ক'তো যাব নোৱাৰে, কাৰণ ই যেন তেন দৌৰি ফুৰে। কিন্তু এই মন যদি তোমাৰ চৰণত স্থিতি হৈ নাথাকে প্ৰভু, তেতিয়াহ'লে মোৰ অৱস্থা কি হৈ যাব, মোৰ গতি কি হ'ব? কে পুছত মোকতো কোনেও নোসোধে। আৰু গতি সাধন তুমিয়ে কৰিব লাগিব, কাৰণ তুমি অগতিৰ গতি। পাপ নাশন তুমিয়ে কৰিব লাগিব, কাৰণ তুমি পতিত পাৱন, তাৰ ব্যতিকেতো বেলেগে কৰিব নোৱাৰে। জন্মা জন্মান্তৰৰ মোৰ যিসমূহ পাপৰ বোজা মই মূৰত লৈ আছোঁ প্ৰভু, এইসমূহৰ পৰাতো তুমিয়ে মোক একমাত্ৰ উদ্ধাৰ কৰিব লাগিব, তাৰ বাহিৰেতো কোনেও কৰিব নোৱাৰে। গতিকে মহাপুৰুষ মাধৱদেৱৰ এই যিটো অনুভূতি, এই অনুভৱটো আমিবিলাকে কিমানজনে বাৰু অনুভৱ কৰিব পাৰোঁ? নামঘোষাটো আমি পঢ়িয়ে থাকোঁ, কীৰ্তনটো পঢ়িয়ে থাকোঁ, ভাগৱতটো শুনিয়ে থাকোঁ। সেইকাৰণে প্ৰভুসকল আপুনি কি শুনিছে ডাঙৰ কথা নহয়, কিন্তু আপুনি কি অনুভৱ কৰিছে সেইটোহে ডাঙৰ কথা। ইয়াত সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে যে এইসকলে কৌটি কৌটি কল্প সংসাৰত পৰি পৰি এওঁলোকৰ কোনো ধৰণৰ মুক্তি নহয়, কিন্তু যিজন ভাগ্যৱন্ত, এইবাৰ আকৌ ভাগ্যৱন্তসকলৰ কথা কৈছে ব্ৰহ্মাই, আপোনালোকৰ দৰে যিসকল ভাগ্যৱন্ত, সেই ভাগ্যৱন্তসকলে ভগৱানক বৰ আদৰেৰে ভজনা কৰে, অপ্ৰয়াসে তেওঁলোকে ভগৱানৰ প্ৰতি কৃতাৰ্থ হৈ যায়, কৃতজ্ঞ হয় যে হে প্ৰভু ধন্য, তোমাৰ চৰণত মোৰ কৌটি কৌটি কৃতজ্ঞতাৰ সেৱা যে তুমি মোক মানুহ কৰি, কাৰণ বিষয়ৰ সুখ সমস্ত জনিত পায়, হৰি পদ সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। গতিকে তেনেকুৱা এটা জন্ম মোক দিলা, মই কৃতাৰ্থ হ'লোঁ। সাধু সংগত তোমাৰ, সেইসকল ব্যক্তিয়ে সাধু সংগত তোমাৰ চৰণকে আশ্ৰয় কৰি কৰ্ণ ভৰি তোমাৰ চৰিত্ৰ গুণ কথা তেওঁলোকে শ্ৰৱণ কৰে। আজি আপোনালোকে আমি ইমান দূৰৰ পৰা বাট কৰিব আহিছোঁ, কৃষ্ণ কথা কোৱাৰ হাবিয়াস, আৰু আপোনাক হ'ব আহি কৃষ্ণ কথা শুনিবৰ কাৰণে ইয়াত বহিছেহি। প্ৰভু পৃথিৱীত যি ভগৱানৰ যি কাৰ্য, ভগৱন্ত পুৰুষে যি ধৰণে জগতখন চলাবৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰে, সেই ইচ্ছাৰ মূল বিষয়বস্তুটোৱে হ'ল মানুহক তেওঁৰ নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে তেওঁ মানুহ সৃষ্টি কৰিছিল। আৰু সেইকাৰণে ঈশ্বৰৰ ভাবে যে মোৰ যিখিনি গুণাৱলী, মোৰ যিখিনি গুণ বা মোৰ যিবোৰ লীলা, সেইবোৰ যদি মানুহেই যদি বৰ্ণন নকৰে, তেতিয়াহ'লে আৰু কোনে কৰিব? ইতৰ প্ৰাণীটো নকৰে। আজি বোলে এটা বনৰীয়া হাতী বোলে সিদ্ধান্ত যদি লয় যে ইন্দ্ৰেশ্বৰ গগৈ ঘৰলৈ গৈ ময়ো পাঠ শুনো, আহি যদি ওলাই উপস্থিত হয়, এতিয়া কি অৱস্থা হ'ব? এতিয়া বহিবলৈ নে আসন দিয়ে তাক আপুনি, নে আপোনালোকে আসন এৰি পলাই? এতিয়া কি হ'ব কথাটো? গুণা মই এটা যদি আহি বোলে আপোনালোকেহে শুনিব পাৰে নেকি? মোৰো শুনাৰ এতিয়া আহি যদি ইয়াতে আহি হুকাৰিবলৈ লয়, কি অৱস্থা হ'ব? দূৰতে বিদূৰ কৰা হ'ব। কুকুৰ এটা বহিব খুজিলেও বহিব দিয়া নাযায়। কিন্তু ইয়াতে যি পৰ্যায়ৰ মানুহ নাহক কিয়, পদূলিৰ পৰা আদৰি সাদৰি আনি আহক প্ৰভু কৃষ্ণ কথা, মই কৃষ্ণ কথা শুনিবলৈ আহিছোঁ। এই বাপৰে, আপুনি মোক মতা নাই, কিন্তু মই আহিলোঁ, আৰে বাপৰে, সেইজন ব্যক্তিৰ প্ৰতি গৃহস্থই আৰু দুবাৰ সেৱা কৰিব, প্ৰভু আপুনি মোক ধন্য কৰিলে, আপুনি যে নমতাকে আহিলে, মই কি বুলি আপোনাক কৃতজ্ঞ হওঁ। আহক আহক প্ৰভু, বহিব। এইটো সুবিধা একমাত্ৰ মানুহৰ আছে। বাৰু যি নহওক, এনেহেন এটা জীৱন প্ৰাপ্তিৰ পিছত ভগৱানৰ প্ৰতি কৃতজ্ঞ হৈ তেওঁলোকে কি কৰে? কৰ্ণ ভৰি কৃষ্ণ কথা শুনে, আৰু তেওঁলোকৰ ভিতৰত থকা যিটো সপ্ৰেম ভকতি, বিতুপন ভকতি, সেইটোক তেওঁলোকে জাগ্ৰত কৰে। আৰু তাৰপিছত কি কৰে? দৃঢ় হৈ যায় মন, আৰু সেই সুদৃঢ় মনেৰে ৰাতুল চৰণত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে। এইটো ব্ৰহ্মাই কৈছে, এইখিনি কথা ভগৱানক স্তুতি কৰি কৈছে যে প্ৰভু এইটো অৱস্থা। গতিকে দৃঢ় কৰি ধৰে সি ৰাতুল চৰণ, দৃঢ়ভাৱে ৰাতুল চৰণ তেওঁলোকে ধৰে। হে ভগৱান, তোমাৰ চৰণত আশ্ৰিত হৈ যিসকল জীৱই মনুষ্য জীৱনক সাৰ্থক কৰিলে, তেওঁ আৰু পুনঃ কেতিয়াও কোনো জননীৰ জঠৰত তেওঁ স্থিতি হ'বলগীয়া নাই। এই অৱস্থাটোকে ভাগৱতত নিবৃত্তি মাৰ্গ বুলি কৈছে, নিগম মাৰ্গ।
মাৰ্গ দুটা আছেতো, এটা আগম এটা নিগম। গতিকে নিগম শাস্ত্ৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখনেই হ'ল ভাগৱত, সকলো নিগম কল্পতৰু। ভাগৱত শাস্ত্ৰহে এই নিগম মাৰ্গক শ্ৰেষ্ঠত্ব দেখুৱাইছে, কেনেকৈ এজন ব্যক্তি আগম মাৰ্গ পৰিত্যাগ কৰি নিগম মাৰ্গলৈ তেওঁ গুচি যাব। কাৰণ আগম মাৰ্গ হ'লে তেওঁ পুনঃ পুনঃ আয়াজাত কৰি থাকিব, নিগম মাৰ্গত তেওঁ এবাৰ গৈ ভগৱানৰ লগত বিলীন হোৱাৰ পিছত তেওঁ আৰু ইহ জগতলৈ আহিব নোৱাৰে। প্ৰভুসকল, আমাৰ হাতত কোনো হিচাপো নাই আকৌ এতিয়ালৈকে যে কোন ব্যক্তিয়ে কিমানবাৰ তেওঁ ক'ত গৈ আগমে পালে নে নিগমে পালে নাজানো। আমাৰ পৰা যিসকল চলি গ'ল ইতিমধ্যে, যাক আমি ডাঙৰ ভকত বুলি ভাবোঁ, এনেকুৱা ডাঙৰ ভকতবিলাক বা তেওঁলোকে বৈকুণ্ঠতে আছে নে স্বৰ্গতে আছে নে নৰকতে আছে, আমাৰ হাতত হিচাপ নাই। কিন্তু শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে কাৰণে ভাগৱতৰ বচনক সাৰ উদ্ধাৰ কৰি মান্যতা দি আমিবিলাকে সন্তুষ্টি লভিছোঁ যে প্ৰভু ভাগৱতে দেখুৱাই দিয়া সোণশিৰীয়া পথেৰে হৰিভক্তিৰ ৰাজ মাৰ্গেৰে যিসকল ব্যক্তি গমন কৰিছে তেওঁলোকে নিশ্চিত ৰূপে তোমাৰ ওচৰলৈকে গৈছে। তেওঁলোকে আকৌ পুনঃ নিকাৰ ভুঞ্জিবলৈ এইখন জগতলৈ আৰু তেওঁলোকৰ আহিবলগীয়া নাই। এইটো আমি বিশ্বাসেৰে, পৰম বিশ্বাসেৰে আমি মানি লওঁ। আৰু ব্ৰহ্মাদেৱে সেই একেখিনি কথাকে কৈছে, অ তেবে তা সম্বাৰ হৃদি কৰি পৰিহাৰ যাইবে নপাৰা প্ৰভু কহিলো সাৰ। ভকতৰ সংগত থাকি ভগৱন্ত পুৰুষৰ নিৰ্গুণময় গুণনামক যিসকল ব্যক্তিয়ে একান্ত চিত্তে শ্ৰৱণ কৰি কৰ্ণভৰি হৃদয়ত তাক স্থান দিলে, তাৰ পিছত দৃঢ়ভাৱে ভগৱানৰ আতুল চৰণ যিসকল ব্যক্তিয়ে ধাৰণ কৰিলে, এইসকলৰ বোলে হৃদয় এৰি ভগৱান আকৌ বোলে কলৈকো যাব নোৱাৰে। এইটো আকৌ ব্ৰহ্মাই সিদ্ধান্ত দিছে দেই, আমাৰ নিচিনা নৰ্মনিছে দিয়া নাই। আমাৰনো কোন কোটা সিদ্ধান্ত দিবলৈ আমি। স্বয়ং ব্ৰহ্মাদেৱে কৈছে যে প্ৰভু মই জানো তুমি এইসকলৰ হৃদয় এৰি কেতিয়াও যাব নোৱাৰা। গোপীসকলৰ হৃদয় এৰি তুমি কেৱল শৰীৰটোহে মথুৰালৈ তোমাৰ লৈ গ'ল হেৰিয়ে ৰথত তুলি কি অক্ৰূৰে, আৰু তোমাৰ মন প্ৰাণ সকলো ব্ৰজৰ গোপীবিলাকৰ তাতে থৈ গুচি গ'লা। ভক্তৰ প্ৰতি ভগৱানৰ ইমান স্নেহ, ইমান প্ৰীতি, যিটো আমি ভগৱানৰ প্ৰতি যিমান স্নেহ হওঁ প্ৰীতি হওঁ তাতকৈ বহু গুণ অধিক ভকতৰ প্ৰতি ভগৱানৰ স্নেহ। ধেনু যেন মতে বৎস কপালয় তুমি সেই মতে ভকতক পালানা। হে প্ৰভু, তোমাৰ নিচিনা ভক্ত বৎসল আৰু কোন হ'ব পাৰে? তোমাৰ নিচিনা শৰণাগত বৎসল আৰু কোন হ'ব পাৰে? তোমাৰ নিচিনা কৃপা সিন্ধু দয়া সিন্ধু কোন হ'ব পাৰে? প্ৰভু, মোৰ ভাগ্য যে মই তোমাক ভজিবলৈ পাইছোঁ, মোৰ ভাগ্য যে মই তোমাৰ অভয় চৰণত নিজক আশ্ৰিত কৰিব পাৰিছোঁ। নাজানো কেনেকৈ পাৰিছোঁ নোৱাৰিছোঁ, কিন্তু মই মনেৰে বাঞ্ছা কৰিছোঁ যে প্ৰভু তোমাৰ ৰাতুল চৰণ মোক স্থান দি ৰাখা, তোমাৰ চৰণৰ একবিন্দু ৰেণু মাত্ৰ মোৰ শিৰত অভিষেক হওক, মোৰ জীৱন ধন্য হৈ যাব। প্ৰভু ব্ৰহ্মাদেৱে কৈছে যে হে প্ৰভু, তুমি এনেকুৱা তোমাৰ চৰিত্ৰ যে তুমি এইভাৱে তোমাৰ চৰণত আশ্ৰিত লোৱা সকলক এৰি তুমি কেতিয়াও কলৈকো যাব নোৱাৰা। ৰাম যাৱে সৰ্বভয় হৰে, ঔ তাবে সে দেহ গেহ ভাৰ্য পুত্ৰ যত, এসম্বাত শোক মোহ থাকে না নামত। ৰাম যাৱে সৰ্বভয় হৰ, তোমাৰ চৰণে শৰণ নলয় নৰে কায়বা মনে। যেতিয়ালৈকে কায় বাক্য মনে তোমাৰ দুখানি অভয় চৰণত লোকে শৰণ নলয়, তেতিয়ালৈকে তেওঁলোকৰ পুত্ৰ পৰিবাৰ বিষয় এইবিলাকৰ প্ৰতি মৰণ, এইবিলাকৰ প্ৰতি চূড়ান্ত ভয়ে তেওঁলোকক খেদি ফুৰিব। কেৱল ভয় আৰু ভয়, বিশেষকৈ মৃত্যু ভয়ে তেওঁলোকক খেদি ফুৰিব। ভক্তসকলৰনো ক'ত মৃত্যু ভয় আছে? হ'ব প্ৰভু হ'ব, মাৰি নিলেও নিবা, যিদিনাখন নিলে তোমাৰ ওচৰলৈহে নিবা, একো কথা নাই, কিনো আছে আৰু।
বিষয় ভুগি আছো, হ'ব কথা নাই। পুত্ৰ সন্তান প্ৰভুসকল, মহাপুৰুষে বাৰে বাৰে শাস্ত্ৰত লিখিছে এইবোৰ পুত্ৰ পৰিবাৰ অসাৰ। অবস্তু বুলি কৈছে, কিন্তু যদিও শাস্ত্ৰ অবস্তু বুলি ক'লে, অসাৰ বুলি ক'লে, আমিবিলাকে নিজৰ আইগৰাকীক অবস্তু বুলি এৰিব পাৰিছো জানো? নিজৰ পুত্ৰ কন্যাক বাৰু অবস্তু বুলি এৰিছো নেকি? ভাগৱত পাঠৰ পৰা যাওঁতেও প্ৰসাদৰ টোপোলাটো অকণমান ল'ৰাটোলৈ বেছিকৈ নিব পাৰিলে ভাল আছিল বুলি ইয়াত বহি থাকোঁতেই সেইটো চিন্তাটো আহিল। যাওঁতে দোকানৰ চিপছৰ পেকেট এটা ছোৱালীজনী লৈয়ে যাওঁ নেকি বুলি পেলাই ভাৱনা হয়। আমি বাদ দিব পাৰিছোঁ জানো? নোৱাৰোঁ। তেতিয়াহ'লে মহাপুৰুষৰ বাক্যটোক আমি মনা নাই নেকি বাৰু? যিদিনাখনে মই গম পালোঁ এইবিলাকতো পুত্ৰ ভাৰ্য সকলো অসাৰ, গৈ বোলে আইগৰাকীৰ ফালে চোৱাই নাই, বোলে তোমাৰ ফালে নাচাওঁ আৰু তুমি অসাৰ আৰু সম্বন্ধ নাই দেই, আনিলোঁ আৰু শহুৰৰ জীয়েক তুমি এতিয়া থাকা ঘৰত, এইটো হ'ল কথাটো। সেইটোতো কৰা নাই, কোনেও পাৰিছে জানো কৰিবলৈ? সেনেকুৱা কৰিব গ'লে আপোনাৰে দিগদাৰ আছে, কেইদিন লগন খাটিব লাগে ঠিক নাই। তো গতিকে সেইবোৰ কথা বেলেগ। তেতিয়াহ'লে অসাৰ কেনেকৈ হ'ব প্ৰভুসকল? সাৰ আৰু অসাৰটো মহাপুৰুষে কিয় ক'লে? আপুনি চাওক, এতিয়া কৰ্দম ঋষিক ব্ৰহ্মাদেৱে ক'লে তুমি বিয়া পতা। মোৰ দেউতাই মোক বিয়া পতাবলৈ ক'লেতো মই হাত জাপ মাৰিবা, দেউতাই আজ্ঞা দিলে যেতিয়া হ'ল আৰু লেঠা নাই, এজনী লৈ আহোঁ আৰু ক'ৰবাৰ পৰা, হয়তো কথাটো। কিন্তু কৰ্দমে এইটো নকৰিলে। ব্ৰহ্মাদেৱে ক'লে যে তুমি বিয়া পাতিব লাগে, এতিয়া সংসাৰ কৰিব লাগে, পুত্ৰ পৰিবাৰ বঢ়াব লাগে, এইবুলি ক'লে। আৰু তেওঁ লগে লগে ঈশ্বৰৰ ধ্যানত নিমগ্ন হৈ গ'ল। লাগে বিয়া পাতিব, কিন্তু তেওঁ আৰম্ভ কৰিলে সাধনা। কত বছৰ সাধনা কৰিলে, ভগৱান আহি সাক্ষাৎ দেখা দিলে। কি হ'ল? বোলে হে প্ৰভু, মোৰ পিতৃয়ে মোক সংসাৰ পাতিবলৈ আজ্ঞা কৰিছে, কিন্তু মোৰ এটা কথাই তোমাৰ পৰা জানিবলৈ মন আছে। মই যদি পিতৃৰ আজ্ঞা পালন কৰি সংসাৰ ক্ষেত্ৰত ভৰি দিওঁ, তেতিয়াহ'লে এই যে পত্নী পুত্ৰ এইবিলাকৰ মায়াত পৰি তোমাক যদি মই ভজিবলৈ পাহৰোঁ, কি হ'ব তেতিয়া? সেইকাৰণে মই তোমাক বিচাৰিছোঁ, এতিয়া কোৱা মই কি কৰিম? তুমি ভগৱান বোলে নাই, একো চিন্তা কৰিব নালাগে। তোমাৰ নিচিনা সাধকসকলৰ যাতে সাধনা, মোৰ প্ৰতি থকা ভক্তিৰ সাধনা যাতে চিৰদিন অটুট থাকে, তাৰ কাৰণে মই সাধকসকলৰ কাৰণে একোগৰাকী সাধিকাও মই নিৰ্ণয় কৰি ৰাখোঁ। কৃষ্ণ চাই ৰুক্মিণী, গতিকে ভকত চাইহে ভকতনী, হয়নে? গতিকে তেওঁ যদি ভকত হ'ল, সঁচাকৈ এজন আপোনাৰ পুত্ৰক যদি আপুনি ভকত সাজিব পাৰিছে, মোৰ বোৱাৰীজনী বা কেনেকুৱা আহে দেহি, মোৰ ঘৰখন এতিয়া কি হ'ব, এইবোৰ ভাবিবই নালাগে। আপোনাৰ পুত্ৰক আপুনি একান্ত ভক্ত নিৰ্মাণ কৰক, ভগৱানে আপোনাৰ পুত্ৰৰ কাৰণে এগৰাকী ভকতনী নিৰ্মাণ কৰি ৰাখিব, যাতে আপোনাৰ ঘৰত ভক্তি প্ৰদীপ গছি সৰ্বদা সুন্দৰকৈ জ্বলি থাকে, গুৰু গৃহভাগ যাতে সুন্দৰকৈ পালন হৈ থাকে, ভকত বান্ধৱ ঘৰলৈ আহিলে যাতে বোৱাৰীগৰাকী আঠে বেঠে গৈ আদৰে সাদৰে আনি বহুৱাব পাৰে, ঘোষা এজনা গাই যাতে ভকতৰ পদধূলি শিৰত তুলি ল'ব পাৰে, পিতৃ মাতৃ নহ'লেও যাতে দেউতা নাই আয়ো নাই, আহক তথাপিও প্ৰভু বহক, এগিলাচ পানী যাচি সেৱাভাগ যাতে জনাব পাৰে। ইয়াতকৈ আৰু কি লাগে? তো এইখিনি পাবলৈ হ'লে কিন্তু আপুনি বোৱাৰীগৰাকী নিৰ্বাচন কৰি ফুৰাৰ দৰকাৰ নাই। প্ৰথমে যোগ্য কৰি তুলিব লাগিব আপোনাৰ পুত্ৰ। আপোনাৰ পুত্ৰ অধাচাৰী, আপোনাৰ পুত্ৰ নিয়ম নাই, সংযম নাই, শৰণ নাই, ভজন নাই, আৰু আপুনি এগৰাকী সাধিকা বিচাৰি ফুৰিছে, ভগৱানে কিয় দিব? কাৰোবাৰ ঘৰত সাধিকা ছোৱালী আছে প্ৰস্তুত হৈ, ভগৱানে তেওঁক কোনোবা সাধকৰ কাৰণে নিৰ্ণয় কৰি ৰাখিছে, আপুনি বিচাৰি ফুৰিলে কেনেকৈ হ'ব? এইটো কথা বহুত ডাঙৰ কথা। ভাল ছোৱালী এজনী চাবচোন। এতিয়া ভাল ল'ৰা ভাল ছোৱালী লাগে, আমি এতিয়া ভাল ল'ৰা ভাল ছোৱালী জন্ম দিব পাৰিছো নে নাই? সেইটোৱে কথা। মই কোনটো কথা কৈছো যে ৰুক্মবীৰে সিদ্ধান্ত ল'লে যে ৰুক্মিণীক শিশুপাললৈ দিব। ভীষ্মক ৰজাৰ মনত অশান্তি যদিও পুত্ৰ অসুৰ যিহেতু
পুত্ৰৰ কথা মানিবই লাগিব, নহ'লে বিষম পৰিস্থিতিৰ সৃষ্টি হ'ব। ভাগৱতত বৰ্ণন কৰিছে দশম স্কন্ধত খুব সুন্দৰকৈ। কিন্তু ৰুক্মিণী দৃঢ়, বেদনিধিৰ মুখতে ঈশ্বৰৰ গুণ শ্ৰৱণ কৰিলে, সিদ্ধান্ত ল'লে যে মই এইজন পুৰুষকে মই স্বামী বৰণ কৰিম। তেওঁৰ যিটো আবেদন, সেই আবেদন স্বীকাৰ কৰি ভগৱানে আহি তেওঁক যথাসময়ত লৈ গুচি গ'ল। শিশুপালে সাজি কাচি বৰ যাত্ৰী কৰি আহি একেবাৰে হুলস্থুল থাকিলে। কি হ'ল? পাত্ৰী য'ত যাব লাগে তলৈকে গুচি গ'ল। সেইকাৰণে হে প্ৰভুসকল, তাৰমানে কথালৈকে কৰ্দম ঋষিয়ে যেতিয়া ভগৱানক ক'লে যে তেতিয়াহ'লে প্ৰভু তুমি সংসাৰ কৰিব লাগিব, তোমাৰ কাৰণে শতৰূপা আৰু স্বয়ম্ভু মনুৰ কন্যা দেৱহূতিক তোমাৰ কাৰণে নিৰ্ণয় কৰা হৈছে, ইতিমধ্যে আহি তোমাৰ আশ্ৰমত ৰৈ আছে, তুমি যোৱা তেওঁক বিবাহ কৰাগে আৰু 9 গৰাকী কন্যা সন্তানৰ পিতৃ হোৱাগে। আৰে ভগৱান, এইটো আকৌ কি? প্ৰভুসকল, এক বৃক্ষ 10 পুত্ৰ সম, কিন্তু এক কন্যা 100 পুত্ৰ সম। অত্যন্ত সৌভাগ্যশালী ব্যক্তিৰ ঘৰতহে কন্যা সন্তানৰ জন্ম হয়। পিতৃ অত্যন্ত সৌভাগ্যশালী হ'ব লাগিব যাৰ ঔৰসত কন্যা সন্তানৰ জন্ম হয়। কিন্তু বহুত ডাঙৰ কথা। এজন পিতৃক জগতৰ ওচৰত ত্যাগী পুৰুষ হিচাপে স্বীকৃতি দিয়ে তেওঁৰ ছোৱালীয়ে। যিদিনাখন এজন পিতৃয়ে বুকুত শিল থৈ সমাজ বিদ্যমানে এজন পুৰুষৰ বিষ্ণুস্বৰূপ বৰক সাদৰি আনি নিজৰ ঔৰসজাত কন্যাক পানী গ্ৰহণ কৰাই দি পেলাই যেতিয়া কয় যে মই কন্যা সম্প্ৰদান কৰিলোঁ, ছোৱালীক যেতিয়া হাতযোৰ কৰি ক'ব, হে আই লক্ষ্মী, তোমাক উপজা দিনৰ পৰা মই পালন পোষণ কৰোঁতে মোৰ যদি ক'ৰবাত কিবা দুসাদু হৈছে তুমি মৰিখন নকৰিবা। হে প্ৰভুসকল, এজন পিতৃয়ে কিমান বুকুত শিল থৈ এষাৰ বাণী কয়, সেইটো ছোৱালী বিয়া দিয়া পিতৃৰ বাহিৰে কোনেও অনুভৱ কৰিব নোৱাৰে। তাৰ বাণীয়ে নাই, তাৰ ভাষাই নাই, প্ৰকাশৰ কোনো ভাষাই নাই। আৰু সেই বাক্যষাৰ শুনিবৰ সময়ত ছোৱালীৰ মনত কেনেকুৱা ধান বানে সেইটো ছোৱালীয়ে জানে আৰু বেলেগে বুজি নাপায় যে দেউতাই মোক তাৰমানে দিলে আৰু বিদায়। যিজন পিতৃয়ে মোক তুলি তালি ডাঙৰ কৰিছিল, যাৰ বুকুৰ উমত মই শুই থাকি ডাঙৰ হ'লোঁ, সেই পিতৃয়ে চিৰদিনৰ কাৰণে মোক বিদায় দিলে। সেইকাৰণে ভাগৱত শাস্ত্ৰত মই কালিও ব্যাখ্যা কৰিছোঁ, মোৰ ভাগৱতত যে দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীৰ ক্ষেত্ৰত। দুহিতা, কৰ্দমৰ 9 গৰাকী জীয়েকক দুহিতা বুলি কৈছে শাস্ত্ৰত। দুহিতা মানে কি? দুটা কুলৰ যিজনে হিত সাধন কৰিব পাৰে, সেইকাৰণে সেই ছোৱালীক দুহিতা বোলে। পিতৃকুলৰো হিত সাধন কৰিব তেওঁ, আৰু স্বামী কুলৰো হিত সাধন কৰিব পাৰে। এই দুটা কুলৰ হিত সাধন কৰিব পৰা ছোৱালীক দুহিতা বোলে। যদি নোৱাৰে কৰিব তেতিয়াহ'লে তেওঁ দুহিতা নহয়, ছোৱালী আৰু কন্যা, তেওঁ দুহিতা হ'ব নোৱাৰে। কৰ্দমক কৈছে যে হে প্ৰভু, তোমাৰ আজ্ঞা শিৰোধাৰ্য কৰিলোঁ, 9 গৰাকী কন্যাৰ মই পিতৃ হ'ম বাৰু, কিন্তু মই এগৰাকী পুত্ৰ সন্তানৰো পিতৃ হ'ব খোজোঁ যদি তুমি কৃপা কৰা। নিশ্চয়, কিন্তু সেই সন্তানগৰাকী তোমাৰ নিচিনা ৰূপৱান, তোমাৰ নিচিনা গুণৱান, তোমাৰ নিচিনা শক্তিৱান, সৰ্বতো প্ৰকাৰে তোমাৰ নিচিনা হ'ব লাগিব। কিন্তু তথাস্তু, আশীৰ্বাদ কৰিলে। এতিয়া দ্বিতীয় আৰু আছে কোন ভগৱানত? তেওঁৱে অদ্বিতীয় পৃথিৱীত, তেওঁৰ নিচিনা গুণৱান, ৰূপৱান, শক্তিৱান কোন আছে? মনে মনে সিদ্ধান্ত ল'লে ময়ে যাব লাগিল। এতিয়া বাক্যতে বন্দী হৈ গ'ল। সেইকাৰণে কৰ্দমৰ ঔৰসত ভগৱান স্থিতি গ্ৰহণ কৰিলে, কপিল স্বৰূপে ভগৱান জন্ম হ'ল। এজন সাধক পুৰুষে, প্ৰভুসকল, মই এই কথাটোকে ক'বলৈ গৈছিলোঁ যে এগৰাকী সাধক পুৰুষে ইচ্ছা কৰিলে নিজৰ ঔৰসত ঈশ্বৰকো স্থিতি কৰাই ল'ব পাৰে, য'ত নেকি তেওঁৰ সন্তান তেনেকুৱা মহাপুৰুষৰ। সেইকাৰণে আপুনি চাব, আজি গাৰ্গী, অৰুন্ধতী, কি কয় আপোনাৰ অৰুন্ধতী, অনুসূয়া, কৃতি, এইসকল কৰ্দমৰ জীয়ৰী আছিল। আৰু মৰিচি, অত্ৰিৰ নিচিনা প্ৰসিদ্ধ ঋষিসকললৈকে তেওঁ বিবাহ দিছে। অৰ্থাৎ অত্ৰিৰ মানে অনুসূয়াৰ কথাই মই ক'লোঁ, অৰুন্ধতীৰ কথাই ক'লোঁ আমি। কৰ্দম ঋষিৰ যিসকল জীয়াৰী, সেইসকলৰ নাম উচ্চাৰণ কৰিলেই সতী সাধ্বী নাৰীবিলাকৰ জীৱন ধন্য হৈ যায়, ইমান শক্তিশালী। কেনেকুৱা জীয়ৰী জন্ম দিছে। আৰু পুত্ৰৰ কথাটো ক'বলেই নাই। আৰু শেষত পুত্ৰ কপিলৰ চৰণত সেৱা জনাই পিতৃ কৰ্দমে কৈছে
যে হে মোৰ পুত্ৰ তুমিতো স্বয়ং ঈশ্বৰ মোৰ গৃহত আহি উপস্থিত হ'লা গতিকে মই তোমাৰ পৰা এটা আজ্ঞা বিচাৰিছো যে মই ল'ৰা ছোৱালী জন্ম দিলো ছোৱালীক মোৰ দুহিতাক মই বিবাহ দিলো আৰু মই তোমাৰ পৰা এটা আজ্ঞা বিচাৰিছো এই সংসাৰৰ সকলো মায়ামোহৰ পৰা মুক্ত হৈ মই এটা সন্ন্যাস লৈ গুচি যাম যদি তুমি কৃপা কৰা তেতিয়া কপিলে কৈছে যে হে পিতৃ মোকেই যিজনে জন্ম দিব পাৰিলে তেওঁ ঘৰত এনে বহি থাকিলেও তেওঁ মুক্ত হ'বই মই তেওঁ মুক্ত কৰাম একো কৰিব নালাগে তেওঁ বহি থাকিলেই হ'ল তথাপিও তুমি যদি জগতৰ কল্যাণৰ কাৰণে সাধনা কৰিব খুজিছা তেতিয়াহ'লে তুমি যোৱা গুচি গৈছে তেওঁ আৰু মই মাতৃকো জগতৰ পৰম শ্ৰেষ্ঠ ভক্তিৰ জ্ঞান প্ৰদান কৰি মোৰ মাতৃকো মই মুক্ত কৰাম তুমি চিন্তা কৰিব নালাগে যদি এনেকুৱা পুত্ৰ সন্তান এনেকুৱা কন্যা সন্তান যদি আপোনাৰ জন্ম হয় তেতিয়াহ'লে সেইবিলাক অসাৰ নহয় ধন্য হ'ল আপোনাৰ জীৱন কিন্তু আপোনাৰ পুত্ৰ কন্যাৰ স্বভাৱ চৰিত্ৰ আৰু কৰ্মৰাজিত যদি মানুহে আপোনাক ৰাস্তাৰে গ'লেই গালি পাৰে তেতিয়াহ'লে ভাগৱতৰ সেই বাণীটো তেতিয়া আপোনাৰ তাতে খাটিব আৰু পুত্ৰ পৰিবাৰ অসাৰ এইবিলাক তেতিয়াহে খাটিব তেতিয়াহে সেইটো প্ৰয়োজন তেতিয়া অসাৰ হৈ যাব তেতিয়া কি বুলি ক'ব মনত আপোনাৰ মনত এনেকুৱা ভাৱনা আহিব যে হে ভগৱান তাতকে যদি মই সন্তান নিসন্তান হৈ থাকিলোহেঁতেন তাও ভাল আছিলে এইবোৰ মিছামিছি এইবোৰ অসাৰ সন্তান জন্ম দি মোৰ জীৱনে ধ্বংস হৈ গ'ল বৰবাদ হৈ গ'ল এই বাক্যষাৰ যাতে আপোনাৰ মুখলৈ নাহে এনেকুৱা সংস্কাৰী সন্তান জন্ম দিব লাগে তাৰ কাৰণে যি কৰিব লাগে সন্তান যাতে জগতৰ কল্যাণৰ কাৰণে কৰ্মৰত হয় কন্যা সন্তান যদি জগতৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হয় তেতিয়া মানুহে আপোনাক ক'ব যে এয়া কোন পিতৃ মাতৃ জন্ম দিছিল এনেকুৱা সন্তান ধন্য তেওঁলোক আমি তেওঁলোকক ইয়াৰ পৰাই সেৱা জনাইছো তেতিয়া আৰু আপোনাৰ হৈ নাথাকিল এই ভগৱান তাকে কৈ আছো কথাখিনি সেইখিনিকে কৈ থকাই হৈছে মই এটা প্ৰাৰ্থনা কৰিছো আজি কিছুদিনৰ পৰা প্ৰভুসকল আমাৰ যিবিলাক অখণ্ড ভাগৱত পাঠ বা যিবিলাক 7 দিনীয়া 6 দিনীয়া ভাগৱত পাঠ হয় সেই ভাগৱত পাঠবিলাকৰ মই দুটা এটা প্ৰাৰ্থনা কৰি আহিছো এইবাৰ মই যে ভাগৱত পাঠ যে আপোনালোকে পাতে ৰাজহুৱাকে আপোনালোকেও পাতে ধৰক প্ৰত্যেকে অনুষ্ঠান আয়োজন কৰে তাত এইসকল আইসকল বহিব ইফালে বাপসকল বহিব এইসকল অতিথিসকল বহিব ভাগৱতী বহিব এনেকুৱা চব নিৰ্ণয় কৰা হয়তো জেগা সেই ভাগৱত সমূহত এনেকুৱা এটা স্থান নিৰ্ণয় কৰিব লাগে যে এইখিনি জেগাত আমাৰ অঞ্চলৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম তেওঁলোক বহিব এইটো কৰক আপোনালোকে মোৰ এইটো নিবেদন একদম সংৰক্ষিত স্থান লিখি থৈ দিয়ক নৱপ্ৰজন্মৰ বাবে নিৰ্ধাৰিত স্থান আসন থাকক আৰু প্ৰত্যেক পৰিয়ালৰ প্ৰত্যেক অভিভাৱকে নিজে আহক নাহক ল'ৰাটোক ধুনীয়াকৈ মংগল বেশেৰে সজাই কচাই আনি সেই স্থানত বহাই দে বাবা এতিয়া তুমি 2 ঘণ্টা ভাগৱত শুনা ৰিজু পাঠক আহিছে তেওঁৰ মুখে শুনা আমাৰ জগত বনিয়া বাপ আহিছে তেওঁৰ মুখে শুনা বিনীত বৰা আহিছে তেওঁৰ মুখে শুনা অনিল তাঁতী বাপ আহিছে তেওঁৰ মুখে শুনা এইসকল শ্ৰদ্ধেয় ভকত আমাৰ অনৰ্গল তেওঁলোকে দিনে ভাগৱত কথা কৈ আহিছে শুনা তুমি আমি লাগে ঘৰত যি কৰিব লাগে কৰিব এই বুলি তেওঁলোকক এই বহাই দিব লাগে সেইটো তেওঁলোকৰ স্থান আৰু তেতিয়া আপোনাৰ মনত কিন্তু এটা আনন্দ আহিব আপোনাৰ ল'ৰাটোৱে যেতিয়া একান্ত চিত্তে বহি তাৰ পৰা কৃষ্ণ কথা শুনি থাকিব আপোনাৰ ছোৱালীজনী যেতিয়া তাত 2 ঘণ্টা একান্ত চিত্তে বহি নিৰ্দিষ্ট স্থানত বহি কৃষ্ণ কথা শুনি থাকিব এই দৃশ্যাৱলী দেখিলে আপোনাৰ মনত আনন্দ আহিব আপোনালোকক মই ইংগিতটো দিছো প্ৰভুসকল সঁচা ইংগিত এটা দিছো আছে ইয়াত বহি আছে আপোনালোকৰ ল'ৰা ছোৱালীক এই ঔষধটো দিয়ক মইতো কওঁ যে আপোনালোকে যে ভাগৱত শুনি আছে নহয় এইটো আপোনালোকৰ বিনোদ তাৰ বাহিৰে একো নহয় ভাল লাগিছে আৰু কৃষ্ণ কথা শুনি তাৰ বাহিৰে একো কামত নাই একদম মই সঁচা কথা এটা কৈছো আৰু বেয়া পালেও উপায় নাই আপোনালোকৰ কাৰণে এটা মাছ মনৰ খোৰাক আৰু বৰ ভাল লাগিল কৃষ্ণ কথা শুনি এতিয়া এইখিনি কথা নি আপুনি ক'ত ব্যৱহাৰ কৰিব পাৰ হৈ আহিলে সেইবোৰ দিন
সেইকাৰণে আমি এতিয়া মই সেইকাৰণে উঠি অহা ল'ৰা ছোৱালীবিলাকক খুব মানে সিহঁতক মই আদৰ কৰোঁ, মৰম কৰোঁ। সিহঁতক মই কৃষ্ণ কথা শুনিবৰ কাৰণে মানে প্ৰেৰণা দিওঁ আৰু কওঁ যে হে বাচ্চাহঁত, তোমালোকে শুনা, এই মহৌষধি মোৰ কৃপালু গুৰুজনাই আজিৰ পৰা 600 বছৰ আগতেই এনেকুৱা মহৌষধি এপালি দি থৈ গ'ল, যি মহৌষধি আমি যদি শিশু অৱস্থাতে পান কৰি দিওঁ, কুমাৰ অৱস্থাত যদি তাক আমি সেৱন কৰোঁ, চিৰদিন সংসাৰ ব্যাধিৰ পৰা মুক্ত হৈ জীৱন কটাব পাৰোঁ। শৰীৰৰ বেমাৰ হ'বই প্ৰভুসকল, শৰীৰ আছে মানে ব্যাধি আহিব, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, সংসাৰ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰে নে নোৱাৰে? শৰীৰম ব্যাধি মন্দিৰম, আচল ব্যাধিৰে মন্দিৰ শৰীৰটো, ব্যাধি থাকিবই, সেইবোৰ ডাঙৰ কথা নহয়। কিন্তু সংসাৰ নামৰ যিটো ব্যাধি বেমাৰ, এই সংসাৰ ব্যাধিৰ পৰা আপুনি নিজক মুক্ত কৰিব পাৰে নে নোৱাৰে? সেইকাৰণে ইয়াত কৈছে যে সেইসকল যিসকলে ভাৰ্যা পুত্ৰক তেওঁলোকে বিস্তাৰ ৰূপে দেখিব, পদপংকজত আশ্ৰয় গ্ৰহণ কৰিব, আৰু কি কৈছে, যিসকলে শ্ৰৱণ কীৰ্তন পৰিত্যাগ কৰি সকাম কৰ্মক মাত্ৰ কৰে, সি সবে দৈৱে তাকো বঞ্চিলে আতি, মহামন্দমতী সিটো ভৈলা আত্মঘাতী। কেৱল প্ৰাপ্তিৰ আশাত তেওঁলোকে ঈশ্বৰ ভজনা কৰিলে, অমুক লাগে তমুক লাগে প্ৰভু। আর তোমার প্রসঙ্গে সর্ব অশুভ রই, তাহাত বিমুখ হুয়া পাপি দুরাখই, আর অল্প সুখয় অর্থে আতি লোভাবিষ্ট হুই, সর্বকালে সুখ কাম্য কর্ময়া চরই, রাম সুধা তৃষ্ণা বাত পিত্ত শীতয়ুষ্ণ ভয়, দুষ্মহ কামাগ্নি আর হৃদয় দহই, আর এহি সবে তাসম্বাক সহজে পীৰই, তাক দেখি মোৰ মনে দুখয় উপজয়। মানুহবিলাকৰ এই অৱস্থা দেখিলে মোৰ দুখ লাগে ভগৱান, কাৰণ ময়ে সৃষ্টি কৰিলোঁ তেওঁলোকক। কিন্তু এওঁলোকে অল্প সুখকে বহুত বুলি মানি, বিষয় সুখকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ মানি, তেওঁলোকে ইন্দ্ৰিয় সুখকে তেওঁলোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি মানি, তেওঁলোকে কেৱল সকাম কৰ্মতে বিষয় কৰ্মতে জীৱনটোৰ গোটেই সময়খন নষ্ট কৰি পেলায়। বৃদ্ধ বয়সত হয়তো মানসিকতাৰ কিছু পৰিৱৰ্তন ঘটে, বয়সৰ অভিজ্ঞতাই তেওঁক শিকায় বহু কথা, পোৱা নোপোৱাৰ বেদনাত তেওঁ বহু কথা শিকি লয়, আৰু তেতিয়া তেওঁ উপায় নাপায় যে হে প্ৰভু, আৰু এতিয়া আৰু তুমিয়ে আৰু তোমাৰ বাহিৰে কোন আছে। তেতিয়া কি হ'ব, এওঁলোকে যাৰ বিনিময়ত দুষ্মহ কামাগ্নি হৃদয় তেওঁলোকক দহে, অথচ কামনাক তেওঁলোকে ভোগ কৰিব নোৱাৰে। কুকুৰে যেনেকে প্ৰচণ্ড লোভ থকাৰ পিছতো একমাত্ৰ দন্তবিহীন কাৰ হৈ বৃদ্ধ অৱস্থাত হাড়টুকুৰ কেৱল জিভাৰে লৰফৰ কৰি চেলেকি মাত্ৰ সন্তুষ্টি ৰয়, মানুহৰ অৱস্থা সেইটো। মৃত্যু অৱস্থালৈকে সামুচি আজৰি কেনেকে দুপইচা ঘটিব পাৰি, কেনেকে বেংক বেলেঞ্চ বঢ়াব পাৰি, কেনেকে মাটি সম্পত্তি বঢ়াব পাৰি, মই নকওঁ নালাগে বুলি, সেইবোৰো আমাক প্ৰয়োজন আছে, কিন্তু তাতেই মজি থাকিব নালাগে যে আপুনি সমৃদ্ধিশালী হ'বই লাগিব। প্ৰভুসকল, সমৃদ্ধিশালী আমাৰ হোৱাটো ভাল পাওঁ। কেনেকে ভাল লাগে যে এজন ভকত যদি, মইতো ভাবোঁ যে এজন ভকতে যদি সৎভাৱে খুব পৰিশ্ৰমৰ মাজেৰে তেওঁ সৎভাৱে ধন উপাৰ্জন কৰিছে, তেতিয়াহ'লে আমিতো তেওঁক
স্বাগতম জনাওঁ ভাল কাৰণ ভকতৰ হ'ব লাগে কিয় হ'ব লাগে কাৰণ ভকতসকলে তেওঁলোকৰ উপাৰ্জিত ধনসমূহ ভক্তিৰ কাৰ্যত ব্যৱহাৰ কৰে আমি যাতে কোনো দুৰ্জনৰ ওচৰলৈকে অধিৱেশনৰ কাৰণে যাব লগা নহয় 2 নম্বৰী টকাৰে উপাৰ্জন কৰা ধনৰ পৰা পইচা আনি যাতে আমি আমাৰ ভক্তি কাৰ্যত ভকতক যাতে ব্যৱহাৰ কৰিব আমাৰ ভকতৰ হওক তাতকে ভকতসকল সমৃদ্ধিশালী হওক টকা পইচাৰে ভকতসকল একদম গিজগিজীয়া হৈ যাওক যাতে আমি ভকতসকলৰ ওচৰত যায় প্ৰভুসকল আপোনালোকে আমাক হ'ব প্ৰভু আপুনি চিন্তাই কৰিব নালাগে আমি আছো তেতিয়াহে ভাল হ'ব কিন্তু এজন দুৰ্জন লোক 2 নম্বৰী ধন উপাৰ্জন কৰিছে আমি আৰু তেওঁৰ ওচৰত গলো উপায় নাই তেওঁ হ'ব যাওক এখা জন্ম মই দিম কিন্তু তেওঁ ভাবিলে কি যে মই যেহেতু মানে অসৎ প্ৰক্ৰিয়াৰে মই উপাৰ্জন কৰিলো মইনো অকলে কিয় ভোগ কৰো ভকতকো অকমান দিওঁ তেওঁলোকো ভাগ লওক তাৰ পৰা মোৰো অলপ মাইনাছ হওক এনেকুৱাটো হ'ব পাৰে কথাটো চিন্তাটোতো এনেকুৱাও হ'ব পাৰে আৰু নোহোৱাৰ কি কাৰণ আছে এইটোৱে হয় তাতকে ডাঙৰ কথা কি জানে তেনেকুৱা বহু ব্যক্তিক আমিবিলাকে সভা মধ্যে মাতি আনি তেওঁলোকক বিশিষ্ট উপাধি প্ৰদান কৰি গামোচা ডাঙৰ ডাঙৰ বেজ দি সম্বৰ্ধনা জনাওঁ আৰু আমি একান্ত ভক্তসকলে তলত বহি পেলাই সেই গুণ শ্ৰৱণ কৰি থাকো শুনিব লাগে কৃষ্ণ গুণ শুনো এতিয়া দুৰ্জনৰ গুণ এতিয়া যিজনে ঘোষণা কৰি থাকে মাইকত এখেত আমুক 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 কৈ থকাজনেও জানে এইবিলাক মই এনেই কৈ আছো আকৌ শুনাজনেও ভাবে যে এইবোৰতো মোক এনেহে কৈ আছে হওক দে বাৰু আকৌ যিসকল তলত বহি শুনি আছে তেওঁলোকেও জানে হয় 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 মানে সেই বিয়াত উঠা বাতি সেটটোৰ দৰে অৱস্থা হ'ল মানে কইনায়ো জানে হয় 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 তেওঁ জানে ইয়াত কি আছে আৰু দিউতাজনেও জানে গমটো পাইছাই কি দিছো আৰু হেতু পেকেটেই নুখুলে ঈশ্বৰৰ কৃপাত সি ঘূৰি থাকে ব্ৰহ্মাণ্ডখন কিমান যে বিয়া ঘৰলৈ যায় হেতু বাতি সেট ভগৱান জানে কাৰণ পেকেটেই নুখুলে এনেকৈ চালেই গম পায় এইটো চাইড কৰ গতিকে সেই অৱস্থা চবৰে হয়গে গতিকে সবেই জানে এইবোৰ কথা প্ৰভুসকল জানিও আমি সবেই নাজানো কথাটো বুজা নাই জানিও আমি সবেই নাজানো নাজানো আৰু যে হে হওক বাৰু সেইকাৰণে মই ভাবোঁ সমৃদ্ধিশালী হ'ব লাগে আমাৰ ভকতসকল মই তোক ভগৱানক প্ৰাৰ্থনা কৰোঁ হে প্ৰভু তোমাৰ চৰণত আশ্ৰিত ভক্তসকলক তুমি সমৃদ্ধিশালী কৰি দিয়া ধন টকা পইচা মান মৰ্যাদা সবৰে তেওঁলোকক সমৃদ্ধিশালী কৰি দিয়া যাতে তোমাৰ কৰ্ম কৰাত তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নাহে মই সেই বুলিয়ে কওঁ আজিকালি ভগৱান কোনো হেৰি হৈ থাকিব নালাগে তেওঁলোকৰ সবফালে উন্নতি হওক তোমাৰ সেৱা কৰিছে যাতে তোমাৰ কৰ্ম কৰাত অসুবিধা যাতে নহয় আজিও এই চেগতে ভাগৱতৰ আসনৰ পৰাই ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনালোকক ভগৱানে সমৃদ্ধিশালী কৰি ৰাখক ভক্তিযুক্ত কৰি ৰাখক পৰিয়ালসমূহ সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ থাকক ল'ৰা ছোৱালীবিলাক সৎ হওক মানুহ হওক এইটোৱে হে ৰাম সুধা তৃষ্ণা বাত পিত্ত শীতয়োষ্ণ ভয় দুষ্মহ কামাগ্নি আৰু হৃদয় দহয়ে ও এহি সবে তাসম বাক সহজে পিৰই তাক দেখি মোৰ মনে দুখ উপজয় ৰাম যদি বোলা অজ্ঞানীৰ হৌকহে নমত বিবেকী সকল কোনো মুকুত সতত অজ্ঞানীবিলাকৰ ইটো হ'বই কিন্তু বিবেকী যিবিলাক আছে বিবেকৰ দ্বাৰা যিবিলাক পৰিচালিত হৈছে এওঁলোক কিন্তু সততে মুক্ত কাৰণ এওঁলোকে জীৱনত ধন টকা পইচা ঐশ্বৰ্য বিভূতি যি দিছে ভগৱানে বহুত বুলি ভাবি লয় যে প্ৰভু ঠিকে দিছা তুমি ভাল হৈছে বহুত মোৰ হ'ব আৰু যি দিছা তুমি দিছা গতিকে বিবেকী আৰু অবিবেকীসকলৰ এজন অবিবেকী লোকৰ সম্পত্তি আৰু এজন বিবেকী লোকৰ সম্পত্তিৰ মাজত পাৰ্থক্য আছে চিন্তাৰ মাজত কেনেকুৱা যে বিবেকীজনে সদায় ভগৱানক ক'ব যে প্ৰভু তুমি যে মোক ইমান সম্পত্তি দিছা ইয়াৰ সমসাময়িকভাৱে তুমি মোক আৰু এটা বস্তু দিয়া এই সম্পত্তিখিনিৰ সৎব্যৱহাৰ কেনেকৈ কৰিব লাগিব সেইটো মনো মোক দিয়া তুমি বুজিছে নহয় সম্পত্তি হওক বাৰু আপোনাৰ প্ৰচুৰ সম্পত্তি হওক কিন্তু সেই সম্পত্তিখিনি ক'ত প্ৰয়োগ কৰিব উচিত কামত প্ৰয়োগ হ'ব নে দুষ্কাৰ্যত প্ৰয়োগ হ'ব নে ভোগ বিলাসত যাব
নে সৎকৰ্মত যাব যদি মোক ভগৱানে এটা তেনেকুৱা বুদ্ধি বিবেক দিয়ে যে এইখিনি সৎকৰ্মৰ কাৰণে দিয়া হওক তেতিয়াহ'লে সেই ধনখিনি তেওঁৰ জীৱনত কামত আহিব গতিকে বিবেকীসকল সেইকাৰণে মুক্ত তেওঁলোক কোনো বন্ধনত নাথাকে ইয়াত ভকতসকলৰ কথাই কৈছে ভকতসকল কোনো নিয়মৰ দ্বাৰা ভকতসকল সেইকাৰণে বান্ধত নাথাকে কোনো বিধিৰ দ্বাৰা ভকতসকল বন্দী হৈ নাথাকে সেইকাৰণে ভকতসকল অবিধি কিংকৰ কোনো বিধিৰ দ্বাৰা তেওঁলোক নচলে তেওঁলোকে এটাই বিধি মানে সেইটো হ'ল ভগৱানে যিটো কৈছে সেইটো ভাগৱতে যিটো কৈছে সেইটোৱেই বিধি তাতকৈ আৰু বেলেগ বিধিৰ তেওঁলোকৰ প্ৰয়োজন নাই এই ৰাম যদি বোলা অজ্ঞানীৰ হৌকহে নমত বিবেকীসকল পুনু মুকুত সতত অ তাসম্বাৰ ভকতিত কোন প্ৰয়োজন ইহাৰ উত্তৰতে বে শুনা নাৰায়ণ ৰাম দিৱসত কৰি ফুৰে নানাবিধ কাম দণ্ডে কতুমাৰ নুশুনয় গুণ নাম ৰাত্ৰি ভৈলে পশু যেন সুতীয়া থাকয় মনোৰথে নিদ্ৰা ভংগে সুখ নিমিলয় জীৱা অৰ্থ চিন্তে তাক দৈবে বিনাশ হয় পাছে তাৰ অৰ্থে মহাপাতক অলভ হয় যদি বহু শাস্ত্ৰ জানে হুয় পণ্ডিত পূৰ্বা পৰ অৰ্থ যত কৰয় অনিৰ্ণিত তথাপিতো সাধু সংগে হৰি গুণগণ শুদ্ধভাৱে নকৰয় শ্ৰৱণ কীৰ্তন শিশবু সংসাৰে মৰি উপজি ফুৰয় আন অজ্ঞানীৰ কিবা কহিবে লাগে প্ৰভুসকল কোনোবা যদি অত্যন্ত বিবেকী হয় ধৰি ললোঁ তেওঁ মহা জ্ঞানী পূৰ্বাপুৰ সকলো কথা ক'ব পাৰে শাস্ত্ৰৰ বচন মুখেৰে মাতিব পাৰে শ্লোক তেওঁলোকৰ কণ্ঠস্থ শাস্ত্ৰ সদাচাৰ তেওঁলোকে জানে কিন্তু জানিলে কি হ'ব তেওঁলোকে গোটেই দিনটো কেৱল ধন জন অৰ্থৰ অৰ্থে কাম কৰে ৰাতি হ'লে পশু পক্ষীৰ দৰে শুই থাকে আৰু কোনো কালে সজ্জনৰ সংগত বহি কৃষ্ণ কথা নুশুনে গতিকে এনেকুৱা ব্যক্তিয়ে যদি সাধু সংগত হৰিগুণ নকৰে শুদ্ধভাৱে যদি তেওঁলোকে শ্ৰৱণ কীৰ্তন নকৰে তেতিয়াহ'লে এনেকুৱা বিবেকী লোকৰো কোনো কাম নাই বুলি কৈছে অজ্ঞানীসকলৰ কথাটো নকওঁৱে বাৰু হে ৰাম ভকতৰ হৃদয়ত থাকা সৰ্বদাই শ্ৰৱণেষে তোমাৰ পদকলা পাই তুমি ভকতৰ হৃদয়ত থাকা প্ৰভু তোমাৰ স্থানে সেইডোখৰ আৰু ভকতৰ হৃদয়ত থকা ভগৱানক পাবৰ কাৰণে হ'লে শ্ৰৱণ কীৰ্তন কৰিবই লাগিব শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে তাৰমানে কি আপোনাৰ হৃদয়ত বহি থকা ভগৱানক মোক প্ৰয়োজন নাই মোৰ হৃদয়ত যে ভগৱান বহি আছে সেইটো মই দেখিব পাৰিব লাগিব সেইজন ভগৱানকহে মোক লাগে আপোনাৰ তাতে আছে বুলি মই নিশ্চিত সেইকাৰণে আপোনাক দেখাৰ লগে লগে মই কৃষ্ণ বাপ বুলি সেৱা কৰিছোঁ কাৰণ আপোনাৰ ভিতৰত সেইজনা আছে সেইবুলি সেৱা কৰিছোঁ স্বৰূপাৰ্থত আপোনাৰ যিটো শৰীৰ বাহ্যিক যিটো শৰীৰ সেই শৰীৰটো অবস্তু ক্ষণভংগুৰ জলৰ ৰেখা দুদিনীয়া অস্থায়ী যি বুলি কয় আপুনি অপদাৰ্থ অবস্তু যি কয় কিন্তু ভিতৰত থকা যিজন বহি আছে যিজনে চেতন কৰি ৰাখিছে এই শৰীৰটো তেওঁ চিৰস্থায়ী চিৰশাশ্বত নিত্য সত্য জ্ঞানৰ আলয় তেওঁ সেই একেজনাই কিন্তু সকলোৰে ভিতৰতে বহি আছে সেইকাৰণে স্বৰূপাৰ্থত আমাৰ সকলোৰে এটাই পৰিচয় আমাক আজিৰ দিনৰ আৰম্ভণিতে সুধিছিলে নহয় যে আপোনাৰ পৰিচয় যদি মোৰ আচল পৰিচয় সোধে তেতিয়াহ'লে মোৰ আচল পৰিচয়টো হ'ল মই আত্মা যদি মোৰ বাহ্যিক পৰিচয় মোৰ শৰীৰটোৰ নামাকৰণটো জানিব খুজিছে তেতিয়াহ'লে সেইটো ৰিজু পাঠক বুজিছে না কথাটো আৰু এইখিনি কথাকে পৰীক্ষিতক বুজাবৰ কাৰণে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহা মুনীন্দ্ৰ মহন্তে হে পৰীক্ষিত তুমি ইমান চিন্তা কৰিবলগীয়া নাই
তুমি সুধিছা ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, ম্ৰিয়মান লোকৰ কি কাম। মই তোমাক যুগ ধৰ্ম অনুযায়ী বৰ্ণন কৰিলোঁ যে এতিয়া কলিৰ যুগ, তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হৰিৰ নাম হৰিৰ নাম হৰিৰ নামৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা। কলিৰ যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই। মই তোমাক ক'লো তুমি এতিয়া শ্ৰৱণ কীৰ্তন কৰা। বোলে গুৰুদেৱ শ্ৰৱণ কীৰ্তন কৰিলে মোৰ ঋষি সাপটো ব্যৰ্থ হ'বনে নাই? নহয় আকৌ, স্বয়ং ভগৱানে নিজৰ যদুকুলে নাৰাখিলে, ঋষি সাপত সেও ধ্বংস হৈ গ'ল। তেওঁতো ভগৱান আছিল স্বয়ং। ইচ্ছা কৰিলেতো বোলে কোন ঋষিয়েনো আমাৰ যদুকুল ধ্বংস হ'ব বুলি ক'লে, যা নহয় যা মই কৈছোঁ এই বুলি ক'লে নহ'লহেঁতেনতো। কিন্তু তেওঁ দেখিলে কি যে এগৰাকী ব্ৰাহ্মণ, এগৰাকী ব্ৰহ্মজ্ঞ ঋষি, তেওঁৰ শ্ৰীমুখে ওলোৱা বাণী জগতত অসত্য হ'ব নোৱাৰে। কাৰণ তেওঁ মোকেই সাধনা কৰি ব্ৰহ্মজ্ঞ হৈছে। তেওঁতো আৰু এনেই ব্ৰহ্মজ্ঞ হোৱা নাই। তেওঁৰ ভিতৰত যে মই আছোঁ এই কথাটো সাধনা কৰি 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 মোতে তেওঁ বিলীন হৈ গ'ল, সেইকাৰণে তেওঁ ব্ৰহ্মজ্ঞ হ'ল। গতিকে সেই বাক্যটো তেওঁৰ নহয়, মোৰহে বাক্য সেইটো। গতিকে মোৰ বাক্যটো মই কেনেকৈ লংঘন কৰিম? সেইকাৰণে কোনো ঋষি সাপ তেনেকুৱা ব্ৰহ্মজ্ঞ ব্যক্তিৰ শ্ৰীমুখে ওলোৱা বাণী কেতিয়াও ভগৱানে নাশ নকৰে। সেইকাৰণে আমিবিলাকে আশীৰ্বাদ দিয়াত বিৰাট উস্তাদটো, মানুহ ভালে পাওঁ আৰু আশীৰ্বাদ, মংগল হওক কল্যাণ হওক। আৰে বাপৰে, আপুনি মংগল হওক কল্যাণ হওক বুলি কোৱাৰ আগতে আপুনি ভিতৰত ব্ৰহ্মক অন্বেষণ কৰি ব্ৰহ্মত আপুনি বিলীন হৈছে নাই, তেতিয়াহে আপোনাৰ মংগল হওক বাণীটো কাৰোবাৰ কামত আহিব। সেৱা কৰিবলৈ টান পাওঁ, আশীৰ্বাদ দিবলৈ ভাল পাওঁ, বুজেনে? বহি থাকো একদম বোলে আহক কোন আহে মোৰ পৰা আশীৰ্বাদ ল'বলৈ, হয় না? কৃষ্ণই ঋষি সাপ লৈ লৈছিলে নহয় জানো বাৰু? যদুবংশ ঋষি সাপত ধ্বংস হ'ল, কিন্তু বলভদ্ৰ গাত একো নালাগিলে। কথাটো কি, তেওঁ যদুবংশ নহয় নেকি? বলভদ্ৰ কোন প্ৰভুসকল? বলভদ্ৰ স্বয়ং ঈশ্বৰেই, তেওঁৱে সৃষ্টি অনন্ত। গতিকে কথাটো কি, বলভদ্ৰৰ গাতো লাগিলতো, বলভদ্ৰটো গুচি গ'ল নহয়, তেওঁৰো লাগিল গাত, তেওঁতো নাথাকিল নহয়, থকাহেঁতেন কথাটো বেলেগ আছিল। স্বয়ং ভগৱান কৃষ্ণৰ গাতেই লাগিলে, তেওঁৰ ব্যাধৰ শৰত গ'ল, ল'লে নল'লে। তাৰমানে তেওঁ মানসিক আঘাতত গুচি গ'ল প্ৰভু। তেওঁ ইয়াকো বাধা দিলে তাকো বাধা দিলে, কোনেও তেওঁৰ বাধা নুশুনিলে। চবেই যুদ্ধ মাৰামাৰি কৰে, তেওঁ ইয়াকো নকৰিবি, আমাৰ নিজৰ মাজত কিয় যুদ্ধ কৰিছ, এইষাৰ বাক্য বলৰামৰ কোনেও গ্ৰহণ নকৰিলে। সেই যে তেওঁ কাৰো কথা, তেওঁ যে তেওঁৰ বাক্যটো যে কোনেও নাৰাখিলে, সেইটো বাক্যবানে উভতি তেওঁক আঘাত কৰিলে, সেইটোতে তেওঁ গুচি গ'ল। খাইছে তেওঁ সেইখনৰ মাজত সোমাইছে নহয়। আজি দুজন মানুহ কাজিয়া লাগিলে, এজন ভকত যদি ভিতৰত কাজিয়া ভাঙিবলৈ যায়, তেওঁ প্ৰায়চিত্ত হ'ব লাগিবতো। তেওঁ কোব খাবই, কাৰোবাৰ নহ'লেও কোব এটা খাবই, প্ৰায়চিত্ত তেওঁ হ'ব লাগিব। বোলে মই কাজিয়া ভাঙিবলৈ গৈছিলোঁ প্ৰভুসকল, বোলে নহয় দিয়ক আপুনিও লাগিব, গোৱা পানী জোৰ দিয়ক, আঁঠু লওক আৰু বেলেগ কথা কৈ লাভ নাই। কথাটো সেইটোহে। গতিকে তেওঁ কৈছে প্ৰভুসকল গোটেই গুচি গ'লতো, আৰু এটা অজুহাত লাগিবতো ভগৱানক সকলো কথা। তেওঁ যিহেতু নৰলীলা লৈ আহিছিলে, এইবিলাক প্ৰাসংগিকতাত কোৱা কথা প্ৰভু। মই মূল কথাটো এইটোৱেই যে এগৰাকী ব্যক্তিৰ, এইটো বহুত গুৰুত্বপূৰ্ণ কথা মই কৈ আছিলোঁ, যে এগৰাকী ব্যক্তিৰ শ্ৰীমুখে ওলোৱা আশীষ বচন, সেই আশীষ বচন দিবলৈ তেওঁ কেতিয়া যোগ্যপ্ৰাপ্ত হ'ব? যেতিয়া তেওঁ নিজৰ ভিতৰতে ব্ৰহ্মক অন্বেষণ কৰি তেওঁ ব্ৰহ্মক জানন্তি য ইতি ব্ৰাহ্মণ, তেওঁ ব্ৰাহ্মণ হৈ গ'ল। ব্ৰহ্মক জনাৰ পিছত তেওঁ ব্ৰহ্ম হৈ গ'ল, ব্ৰহ্মত তেওঁ বিলীন হৈ গ'ল, ব্ৰহ্ম চিন্তাত তেওঁ বিলীন হ'ল। এতেকে তেওঁৰ শ্ৰীমুখে ওলোৱা বাণী ঈশ্বৰৰ বাণী হিচাপে প্ৰতিপন্ন। সেইকাৰণে ভক্তসকলে যেতিয়া ভক্তসকলক ধৰি ল'লে, আজি আপুনি ভকত হিচাপে কাৰোবাৰ গৃহলৈ গৈছে, আপোনাক ভকত বুলি জানি আমাৰ যিহেতু পৰম্পৰা আছে শাস্ত্ৰত, দেৱৰ্ষি নাৰদকো ব্যাসদেৱে পাদ্যে অৰ্ঘে পুজি পদূলিতে চৰণ ধুৱাইছে, হাদৰি আনি পেলাই আসন ভূষণ দিছে, দি প্ৰণিপাত জনাই প্ৰণিপাতে পুচিলা কুশল আগমন, তাৰপিছত সুধিছে। সেই পৰম্পৰা আজিও অটুট আছে যে আমিও ভকত গৃহলৈ আহিলে তেওঁক আচলতে পদূলিতে চৰণ ধুৱাই আনি পাদ্যে অৰ্ঘে পুজি তেওঁক আমি সেৱা সৎকাৰ কৰিব লাগে। তেতিয়া আপোনাৰ দায়িত্ব কি হ'ব? আপোনাৰ দায়িত্ব এইটোৱে
যে আপোনাক যেতিয়া কোনোবাই চৰণ ধুৱাইছে সেৱা কৰিছে আপুনি মনেৰে এই সেৱাভাগ ভগৱন্তলৈ নিবেদন কৰিব লাগিব যে হে প্ৰভু আচলতে মোৰ দৰে নৰাধমক কৰা নাই প্ৰভু মোৰ ভিতৰত তুমি আছা কাৰণে তোমাকহে কৰি আছে মই লোৱা নাই কিন্তু প্ৰভু এইটো হয়নে মই কিন্তু এইটো লোৱা নাই প্ৰভু মই তোমালৈ ঠেলিছো প্ৰভু তুমি কৃপা কৰা তোমাক বুলি কৰিছে আৰু সেইকাৰণে কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান ভকতক ভকত বুলিও আপুনি ল'ব পাৰে আৰু মোৰ প্ৰতিমা বুলিও ল'ব পাৰে সাক্ষাৎ ঈশ্বৰৰ প্ৰতিমা ভকত আৰু ভকত বুলিও আপুনি ল'ব পাৰে দুটা অধিষ্ঠানত আপুনি সেৱা কৰিব পাৰে গতিকে কোনোবাই যেতিয়া আপোনাক ভকত বুলি সেৱা কৰিব আপুনি এইটো অধিষ্ঠান ল'ব পাৰে যে মই এতিয়া মোক কৰা নাই ভগৱানক কৰিছে গতিকে হে প্ৰভু তুমি কৃপা কৰা তেওঁৰ যিমানখিনি যোগ্যতা সেইধৰণে কৃপা কৰা সেইকাৰণে আশিক বচনবিলাকত ভগৱন্ত শব্দ যুক্ত হৈ থাকিব লাগে ঈশ্বৰে আপোনাক মংগল কৰক কৃষ্ণৰ কৃপা হওক মইনো কি তেওঁ কৰিব আপোনাক কৃপা তেওঁ যি যোগ্যতা অনুযায়ী আপোনাক সেৱা কৰিব এই যি নহওক ইয়াত আকৌ কৈছে ভকতৰ হৃদয়ত থাকা সৰ্বদাই শ্ৰৱণেহে তোমাৰ পদ কলাগ পাই শ্ৰৱণ কৈৰি ভজে আপোনাক মনে যেহি ৰূপ চিন্তে তুমি দেখাৱাতে খনে ভক্তৰ মধ্যত নিষ্কামিষে আতি ভাল কামাতুৰ হোৱা যদি পূজে লোকপাল নানাবিধ দ্ৰব্য চয় কৰিয়া একত্ৰ মহাশুদ্ধভাৱে পূজে পঢ়ি বেদমন্ত্ৰ তথাপিতো তাতো তুমি নুহিকা সন্তুষ্ট নিষ্কামৰ অল্প জল পুষ্পে পত্ৰে তুষ্ট এতেকেহে তপব্ৰত তীৰ্থযজ্ঞ চয় তোমাত অৰ্পণা বিনে ফল নধৰয় হে প্ৰভুকল এইটো শেষ আমাৰ সামৰণি কৰিব খুজিছোঁ ইয়াত এতেকে আহিছে কাৰণে যে অংক কৰিলে এতেকে উত্তৰ ইমান নহয়নে আজিকালি নিলিখে বোলে ল'ৰা ছোৱালীবিলাকে আমি আগতে খুব লিখিছিলোঁ অংকটো উত্তৰ মিলি গ'ল এতেকে উত্তৰ ইমান হয়নে এতেকে আহিল মানে এতেকেত কৈছে কি যে আপুনি যিয়ে কাৰ্য নকৰক কিয় সেইবোৰ ঈশ্বৰত অৰ্পণ অবিহনে তাৰ একো ফল নাই গতিকে আপুনি যি কৰ্ম জীৱনত সাধন কৰিব প্ৰভুসকল ঈশ্বৰ অৰ্পণ কৰি কৰিব আৰু যিজন ব্যক্তিয়ে এই অভ্যাস মই কালি কৈছিলোঁ যে এখন গৃহত আপুনি এটা সন্তানক ৰাতিপুৱা যেতিয়া মাতৃ পিতৃয়ে নিজ হাতে ৰাতিপুৱা স্নান কৰাই গুৰুগৃহলৈ লৈ আহিব সৰুৰ পৰাই বাবা ইয়াতে হওক প্ৰণাম কৰা ইজনে পৰম পুৰুষ ইয়াত সাক্ষাৎ বিদ্যমান হৈ আছে তেওঁৰ কৃপা অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ তেওঁ সৎবুদ্ধি দিয়ক আমাক এই বুলি প্ৰাৰ্থনা কৰা তেওঁ সেইটো শিকিব জীৱনৰ সৰ্বোচ্চ কৰ্ম তেওঁ ভগৱানক অৰ্পণ কৰি আপোনাৰ ল'ৰা ছোৱালীক কৰিবলৈ শিকাওক দেখিব যে তেওঁ জীৱনত কেতিয়াও বেয়া কৰ্ম কৰিব নোৱাৰে কাৰণ বেয়া কৰ্মটো কৰাৰ লগে লগে তেওঁৰ মনলৈ চেতনা আহিব যে এইটোতো মই ভগৱানক অৰ্পণ কৰিব নোৱাৰিম গতিকে তেওঁৰ সংকুচিত হ'ব প্ৰভুসকল আমাৰ কি হয় আমি গোৱালপৰীয়া মানুহ গোৱালপাৰাত আমাৰ প্ৰতিমা পাণ্ডে বৰুৱাই খুব ধুনীয়াকৈ গাইছে একবাৰ হৰি বল মন ৰসনা মানৱ দেহেৰ গৈৰৱ কৈৰনা মানৱ দেহা মাটিৰৰ ভাণ্ড ভাঙলে হবে খণ্ডৰ খণ্ড ভাঙলে দেহা জোড়া মিলবে না ওই একবার হরি বল মন রসনা মানৱ দেহের গৈরব কৈরনা রসনা রসনা মানে জিভা হে জিভা এবাৰ মাত্ৰ হৰি বোলাচোন এইটো আমাৰ গোৱাল মানে লোকসংগীত তেওঁ গাইছে নাম মাধৱদেৱেও নামঘোষাত লিখিছে হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক তইতো ৰসৰ সাৰ চিনি পাৱ নহয় মই কালি তাকে কৈছোঁ যে শিশু এটাক যদি টুকুৰা টুকুৰিকৈ গোল্লাবিলাক ভাঙি দি থাকে মুখ টপ টপকৈ মুখ মেলি খাই থাকিব এটুপ নিমৰ ৰস দি দিবচোন তাৰপিছত মুখ নেমেলাই হ'ব
সেই চামুচখন সেইখন চামুচ দেখিলে মুখে নেমেলিব একদম পাদি কেঁচুৱাটো তাৰমানে গোল্লাটোৰ প্ৰতি আকৰ্ষণটো বেছি সেইটো অপকাৰী তাৰমানে জীৱৰ শৰীৰৰ এইটো স্বভাৱ যিটো বস্তু শৰীৰৰ কাৰণে অপকাৰী সেইটোৰ প্ৰতি শৰীৰ বেছি আগ্ৰহী ভাগৱত পাঠত বহি যিবিলাক ভাগৱতীয়ে অলপ কঠিন কথা কেইটামান কয় জীৱনৰ সেই ভাগৱতীবিলাকক মানুহে বৰ ভাল নাপায় বৰ টানকে কয় ইমান টানো নেলাগে বুলি ক'ব এনেকৈ চলিব গতিকে সেইটো কিন্তু কথাটো হ'ল কি হা মানে সেইটোৱে কথা তাৰমানে হ'ব না হ'ব সেইকাৰণে প্ৰভুসকল যে যিটো মানে জীপালি ঔষধ মুখত তিতা পেটলে গ'লে ভাল মই বৰ মৰমেৰে আপোনালৈ 10টা গোল্লা আনিছোঁ আপুনি আজি খাবই লাগিব নহ'লে খুব বেয়া পাম আপোনাৰে ইফালে কাটা বহুত পাৰ হৈ গৈছে ডাক্তৰে কৈছে খোৱাটো দূৰৰ কথা নেচাবই চাহৰ লগত দিয়া নাৰিকলৰ লাড়ুটো এনেকৈ হাতখন যোৱাৰ লগে লগে আইগৰাকী এনেকৈ দিলে লগে লগে হাতখন গুচি আহিব হয়নে কি কৰে আপুনি বোলো হেৰি নাই হ'ব দিয়ক কাৰণ জানিছে কথাটো যে ইমান ভাল পোৱা বস্তুটোনো কিয় নোখোৱা হ'ল আপুনি এতিয়া সচেতন হ'ল আপুনি এইটো আপোনাৰ কাৰণে অপকাৰী সেইকাৰণে গতিকে জীৱনৰ কঠিন সিদ্ধান্ত যিটো অপকাৰী মোৰ কাৰণে মই তাক কিয় গ্ৰহণ কৰিম যিটো মোৰ জীৱনৰ উপকাৰী জগতৰ কাৰণে কল্যাণকাৰী সেইটো হে জিভা জগতৰ কল্যাণকাৰী হ'ল কৃষ্ণ নাম তোমাৰ ইখন জিভাই যথেষ্ট গোটেই জগতৰ সোৱাদবিলাক লৈ থাকিলা এবাৰ কৃষ্ণ নামৰ অমৃতৰ সোৱাদটো তুমি ল'বলৈ প্ৰয়াস কৰাচোন তুমিতো ধন্য হ'বাই ময়ো ধন্য হৈ যাম সেইটো কথাকে ইয়াতো কৈছে সেইকাৰণে এই কথাখিনিকে কৈ এতেকে আপুনি সামৰিছে ব্ৰহ্মাদেৱে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি